অসম নাগালেণ্ড সীমান্তত উত্তেজনা প্ৰশমিত কৰাৰ উদ্দেশ্যেৰে মেৰাপানীৰ বালিগুৰি অঞ্চলত বিশেষ বৈঠক নগা ভিলেজ কাউন্সিল আৰু অসমৰ গাঁওবুঢ়াৰ মাজত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক 23 আগষ্টত নগা ভিলেজ কাউন্সিলে অসমীয়া লোকলৈ জাৰি কৰা জাননী সম্পৰ্কত আলোচনা কৰা হয় এই বৈঠকত 9টা দফা সম্পন্ন জাননীখনত অসমৰ লোকে নাগালেণ্ডত আইএলপি অবিহনে প্ৰৱেশ কৰিলে 50,000 টকা জৰিমনাৰ কথা উল্লেখ কৰিছিল জাননীখনত আৰু লগতে অসমীয়া কৃষকৰ পোহনীয়া গৰু ছাগলী নাগালেণ্ডত প্ৰৱেশ কৰিলেও জৰিমনা বিহাৰ কথাও উল্লেখ কৰিছিল জাননীত তাৰ পিছতেই মেৰাপানীত অসমৰ দল সংগঠনসমূহ ক্ষুব্ধ হৈ পৰিছিল নগাৰ বিৰুদ্ধে এক প্ৰকাৰ জাননীখনত কেন্দ্ৰ কৰি দুইখন ৰাজ্যৰ সীমান্তবাসীৰ মাজত সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি হোৱাৰ দিশে আগবাঢ়িছিল তাৰ পৰিপ্ৰেক্ষিততেই আজিৰ বৈঠকত নগায়ে জাননীত প্ৰেৰণ কৰা 50,000 টকাৰ জৰিমনা ব্যৱস্থা প্ৰত্যাহাৰ কৰে নগা ভিলেজ কাউন্সিলে অৱশ্যে জাননীত জাৰি কৰা আনসমূহ দফা বাহাল থাকিব বুলি উল্লেখ কৰে নগা ভিলেজ কাউন্সিলৰ বিষয়ববীয়াসকলে ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে নটিচ প্ৰেৰণ কৰিছিল সেই নটিচৰ সন্দৰ্ভত আমি আজি দুই পক্ষই বহি আলোচনা কৰি অৱশেষত আমি পূৰ্বৰ দিনবিলাকত যেনেকৈ আমি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত শান্তিৰে বসবাস কৰিছিলোঁ ঠিক তেনেধৰণে আমি শান্তিৰে বসবাস কৰাৰ এটা মহান উদ্দেশ্য লৈ আজি বহিছোঁ হলিবি তাতে ফাইন তো মানুকান বেশি কনফিউজ হই কিনা থাকা পারা আমি কান এতো ফাইন 50,000 লেখা তো আমি কান হাতাই কিনা আসাম মানুহ হলিবি নাগা মানুহ হলিবি কোন বৰা কি গলতি কৰিব গলতি হিচাপতে হে ডিল কৰিব কৈ কিনা হে